নমস্কাৰ মই বিনয় কাশ্যপ আজি মই ৰানিংটো চুজ কৰিছোঁ ৰাতিপুৱা কাৰণ কিয় ষ্টেমিনা বিল্ড আপৰ কাৰণে ৰানিং হ'ল মাষ্ট এক্সাৰচাইজ কৰিবই লাগিব এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যে আমি যেনেকৈ জীয়াই থকাৰ কাৰণে খাওঁ আমি জীয়াই থাকিবলৈ আমাক পুষ্টি লাগে তাৰ কাৰণে আমি খাদ্যৰ পৰা পাওঁ ঠিক তেনেকৈ দৈনন্দিন জীৱনত আমাৰ মাচুলবিলাকো এক্টিভ হ'বৰ কাৰণে মাচুলবিলাকৰ ষ্ট্ৰেংথ পাবৰ কাৰণে আমাৰ অকণমান শাৰীৰিক পৰিশ্ৰম কৰা দৰকাৰ এনি ফৰ্ম অফ এক্সাৰচাইজ যদি আপুনি আধা ঘণ্টা 45 মিনিট 1 ঘণ্টা কৰে তেনেহ'লে এই মাচুলবিলাকে ষ্ট্ৰেংথ পায় আৰু লগতে বন মাছ যিটো আছে সেইটো বহুত ইম্পৰ্টেণ্ট কাৰণ কিয় আমাক চলা ফুৰা কৰিব লাগিব যে জীৱনৰ শেষ মুহূৰ্তলৈকে যাতে আমি নিজে চলা ফুৰা কৰিব পাৰোঁ কাৰো সহযোগিতা নোহোৱা কৰি তেতিয়াহ'লে আমি এতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰিব লাগিব কাৰণ কিয় যেনেকৈ জীয়াই থকাৰ কাৰণে খাদ্যৰ প্ৰয়োজন ঠিক তেনেকৈ জীয়াই থকাৰ কাৰণে শাৰীৰিক পৰিশ্ৰমৰো প্ৰয়োজন যিকোনো পদ্ধতিৰে হ'ব পাৰে শাৰীৰিক পৰিশ্ৰম এক্সাৰচাইজ অলপ লাগে মানুহৰ জীৱনত নহ'লে শৰীৰটো এনেকুৱা আলসুৱা যে ঘপককৈ ই কিবা এটা ৰূপ লৈ ল'ব পাৰে সেইকাৰণে কওঁ যে যাতে আমি জীৱনৰ অন্তিম মুহূৰ্তটো এনজয় কৰিব পাৰোঁ কাৰো সহায় নোহোৱাকৈ চলিব পাৰোঁ সেইকাৰণে অলপ শাৰীৰিক পৰিশ্ৰম কৰা দৰকাৰ সৰু সৰু বস্তু আমাৰ জনা দৰকাৰ কিন্তু মনত ৰাখিব এক্সাৰচাইজ কৰিলে পানী অলপ বেছিকৈ সেৱন কৰিব পানী অলপ বেছিকৈ খাব যাতে আপোনাৰ শৰীৰটো ডিহাইড্ৰেট হৈ নাযায় হাইড্ৰেট হৈ থাকিলে আপুনি তাৰ ফুল বেনিফিটবিলাক পাব আৰু মই যদি পাৰিছোঁ 142 কিলোৰ পৰা ৰিডিউচ কৰিব কিন্তু মনৰ শক্তি ইয়াতে বহুত দৰকাৰ মনৰ শক্তি লাগে ইচ্ছা শক্তি লাগে ইয়াতে কোনো কাকো কৰাই দিব নোৱাৰে নিজে কৰিব লাগিব যে ভোক লাগিলে যেনেকৈ নিজে খালেহে পেট ভৰিব ঠিক তেনেকৈ আপোনাৰ শৰীৰটো আপুনি নিজে কষ্ট কৰিলেহে ঠিক হ'ব আশা কৰোঁ সৰু সৰু বস্তু মই যিমান পাৰোঁ মই নিজকে যিটো ইমপ্লিমেণ্ট কৰিছোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ধন্যবাদ